আপুনি বিগত সময়ছোৱাত লিখা মেলাৰ জৰিয়তে শিক্ষকতাৰ জৰিয়তে সমাজত কিছু পোহৰ বিয়পোৱাৰ প্ৰয়াস কৰি আহিছে প্ৰথমতে লিখা মেলাৰ কথা লৈ যাব বিচাৰিছোঁ এই লিখা মেলা কিয় কৰে আপুনি লিখা মেলা কৰি কি লাভ বা কি প্ৰাপ্তি আপুনি আহৰণ কৰিছে মই লিখা মেলা কিয় কৰোঁ সঁচাই এইটো এটি অতি ডাঙৰ প্ৰশ্ন মই লিখা মেলা এই কাৰণেই কৰোঁ প্ৰথমতে সৃষ্টিশীলতাৰ যিটো আনন্দ সেই আনন্দ মই লিখা মেলাৰ জৰিয়তে পাওঁ এক বিমল আনন্দ যিটো আনন্দ বাহিৰা কোনো বস্তুৱে দিব নোৱাৰে সৃষ্টিশীলতা সৃষ্টি কৰি পেলাই লেখনিৰ জৰিয়তে মই নিজেইটো আনন্দ পাওঁৱেই তথাপিতো দুটা কথা মই লিখি সমাজখন মই যিহেতু মই কিছু দায়বদ্ধ লেখক মই সমাজখন কিছু এতিয়া সমাজত যিখিনি বিশৃংখলতাৰ সৃষ্টি হৈছে বা সমাজত যিবিলাক বেয়া কুপ্ৰভাৱ পৰি ল'ৰা ছোৱালীবিলাক ধ্বংসমুখী এটা দিশলৈ গৈ আছে সেইটো শুধৰাবৰ জৰিয়তে মই মোৰ লেখনিসমূহ সদায় কিছু দায়বদ্ধতাৰে লিখিবলৈ চেষ্টা কৰোঁ আৰু এনেকুৱা বিষয় লিখোঁ যিবিলাকে হয়তো দুটা কথা আনক শিকাবৰ কাৰণে হয়তো লিখনিৰ মাজত মোৰ দৃঢ় বিশ্বাস লেখনিৰ মাজত হয়তো বিচাৰি পায় মূলতঃ কেনেধৰণৰ লিখি আপুনি ভাল পায় কেতিয়াৰ পৰা লিখি আহিছে মই আচলতে মই চাকৰিত সোমাইছিলোঁ 1987ত 1987 চনত সোমাইছিলোঁ মই কৰ্মজীৱন এগৰাকী বিষয় শিক্ষয়িত্ৰী হিচাপে এতিয়া অৱশ্যে PGT টিচাৰ বুলি কয় তাৰপিছত 2011 চনত মই পাণবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি হৈ আহিলোঁ মই লিখা মেলা আচলতে সৰুৰে পৰাই কৰিছিলোঁ আৰু সাহিত্য সভাৰ লগতো জড়িত কামৰূপ জিলা সাহিত্য সভাৰ লগত জড়িত আছিলোঁ আৰু মই যেতিয়াই যিটো মোৰ মনৰ ভাৱে ক্ৰিয়া কৰে তেতিয়াই মই লিখোঁ কোনো এটা বিষয়ে আচলতে মই কবিতাও লিখোঁ কবিতা হেনো অনুভৱৰ বস্তু কিবা এটা বস্তু দেখিলে যদি মোৰ হৃদয়ত সেই বস্তুটোৱে ক্ৰিয়া কৰে তেতিয়াই মই সেই বস্তুখিনি লেখনিৰ জৰিয়তে প্ৰকাশ কৰোঁ ঠিক কবিতা লিখোঁ ঠিক তেনেকৈ মই প্ৰবন্ধবিলাক শিক্ষামূলক প্ৰবন্ধ মই যথেষ্ট লিখিছোঁ শিক্ষামূলক প্ৰবন্ধবিলাক এই কাৰণেই লিখোঁ যে অসমীয়া ভাষাৰ এতিয়া যিটো দুৰৱস্থা হৈছে বানান বিভ্ৰাটৰ পৰা আৰম্ভ কৰি গতিকে মই অসমীয়া ভাষাত বানান বিভ্ৰাট তাৰ কাৰণ কেনেকৈ অসমীয়া ভাষাটোৰ বানান শুদ্ধ কৰি ল'ৰা ছোৱালীয়ে শিকিব পাৰে বা ভাষা শিক্ষকৰ ভূমিকা কি এইবিলাকৰ ওপৰতো মই লিখোঁ আৰু শিক্ষক মই যিহেতু এগৰাকী শিক্ষক এগৰাকী দায়বদ্ধ শিক্ষকৰ কৰ্তব্য কি দায়বদ্ধ শিক্ষকে কেনেকৈ ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰাৰ লগতে শাৰীৰিক মানসিক আধ্যাত্মিক বিকাশতো সহায় কৰিব পাৰে তেনেকুৱা ধৰণৰ লেখনিবিলাক মই লিখোঁ ইয়াৰ উপৰি মই জীৱনী মানে মহান ব্যক্তিসকলৰ জীৱনৰ মানে প্ৰজ্ঞাৰ মহান সাধকসকলৰ জীৱনৰ বিষয়ে নজনা কথাবিলাক মানে মানুহক জনোৱাৰ উদ্দেশ্যে তেওঁলোকৰ ওপৰতো মই লিখা মেলা কৰোঁ আৰু আমি অৱগত হোৱা অনুসৰি এক বিশেষ বিষয়ত আপুনি PhD ডিগ্ৰী আহৰণ কৰিছে কি বিষয়ত PhD কৰিছে কেতিয়া কৰিলে আৰু এই PhD কৰাৰ এই হাবিয়াসটো কিয় আপোনাৰ মনত জাগ্ৰত হ'ল আচলতে গৱেষণা কৰা ব্যক্তিসকলৰ নতুন কিবা এটা মানুহক জনোৱাৰ বা নতুন কিবা এটা তেওঁ সত্য আচলতে গৱেষণা বস্তুটোৱে হৈছে নতুন তথ্যৰ সন্ধান দিয়া মই গৱেষণা এই কাৰণেই কৰিছিলোঁ যে মই কিবা নতুন বস্তু সমাজখনক দিব পাৰোঁ নেকি কিবা নতুন বস্তু মই নতুন তথ্য কিবা আগবঢ়াব পাৰোঁ নেকি মই যিজন ব্যক্তিৰ ওপৰত গৱেষণাৰ কাম আৰম্ভ কৰিছিলোঁ তাৰ আগতে মই সেই ব্যক্তিজনৰ ওপৰতে MPhil কৰিছিলোঁ আৰু সেই MPhilৰ বিষয়টো আছিলে ব্যক্তিজন আছিলে তেওঁ প্ৰজ্ঞাৰ মহান সাধক কিন্তু তেওঁক বহুতে নাজানে দেবেন্দ্ৰনাথ আচাৰ্যৰ ওপৰত মই প্ৰথমতে MPhil কৰিছিলোঁ বিষয় আছিলে তেতিয়া দেবেন্দ্ৰনাথ আচাৰ্যৰ উপন্যাসৰ ওপৰত অকল উপন্যাসৰ ওপৰত মই MPhil কৰিছিলোঁ তেখেতৰ যিহেতু 3খন উপন্যাস সকলোৱে জানে কালপুৰুষ অন্যপুৰুষ আৰু জংগম আৰু এখন ধাৰাবাহিকভাৱে প্ৰকাশ আলোচনীত প্ৰকাশ পাইছিলে সেইখন আছিলে ৰক্তৰাগ পিছলৈ গোটেইখিনি একেলগে সংকলন কৰি প্ৰকাশিত হৈছিলে আৰু তেওঁৰ কবিতা পুথি দুখনৰ বিষয়ে কোনেও নাজানে উপন্যাসিক হিচাপে দেবেন্দ্ৰনাথ আচাৰ্যক সকলোৱে জানে কিন্তু তেওঁ যে এগৰাকী মহান কবি সৰু ল'ৰা ছোৱালীৰ শিশু কাব্য ৰচনা কৰিছিলে ৰামধেনু কাৰধেনু আৰু হাতীপতি চিকিমিকি সেই দুখন
এখন যেতিয়া মই উপন্যাসৰ ওপৰত কৰিছিলোঁ তেতিয়া মই ভাবিছিলোঁ তেওঁৰ সকলোখিনি ৰচনাৰাজিৰ ওপৰত মই কৰোঁ আৰু এনেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই সময়ৰ ভাষা গৱেষক বাণীকান্ত কাকতিদেৱে মোক এই বিষয়টো বাছি দিলে দেবেন্দ্ৰনাথ আচাৰ্যৰ জীৱন আৰু সাহিত্য কৃতি এটি বিশ্লেষণাত্মক অধ্যয়ন এই বিষয়ৰ ওপৰতে মই গৱেষণাৰ কাম সম্পূৰ্ণ কৰিছিলোঁ আৰু মোৰ গৱেষণা কাম এখন থেচিছ মোৰ কলিকতা বিশ্ববিদ্যালয়লৈ পঠাইছিল আৰু মানে ভাইভাত আহিছিলে ডক্টৰ কৰবী ডেকা হাজৰিকা তেখেতে গৱেষণা গ্ৰন্থখন চাই ইমানেই ধুনীয়া ৰিপৰ্ট লিখি গৈছিলে যে সঁচাই তেওঁ বৰ প্ৰশংসনীয়ভাৱে ৰিপৰ্ট লিখি থৈ গৈছিলে যে তেওঁ এটাও ভুল উলিয়াব নোৱাৰিলে আৰু সেইখন প্ৰায় 400 পেজমান হৈছিলে মোৰ দেবেন্দ্ৰনাথ আচাৰ্যৰ উপন্যাস যিখন মানে এতিয়াও কিতাপ হৈ ওলোৱা নাই ছপা হৈ উলিওৱা নাই মই চমুতে উলিয়াম সেইখন হয় আপুনি এগৰাকী শিক্ষয়িত্ৰী এগৰাকী লেখিকা আৰু শিক্ষকতাৰ সমান্তৰালভাৱে আপুনি PhD ডিগ্ৰীও আহৰণ কৰিছে কাৰণ জানো এটা PhD ডিগ্ৰী লাভ কৰাটো যথেষ্ট জটিল বিষয় বহু সময়ৰ কথা মনোনিৱেশ কৰিছে ইয়াৰ পৰাই বুজিব পাৰি যে আপুনি এগৰাকী অধ্যয়নশীল নাৰী বা অধ্যয়নশীল এগৰাকী শিক্ষয়িত্ৰী অসমৰ নাৰী শক্তি সম্পৰ্কে আৰু আপুনি আপোনাৰ এই কৰ্মৰাজিৰে প্ৰমাণ কৰিছে যে আপুনি এগৰাকী অন্যতম নাৰী শক্তি হিচাপে প্ৰমাণ কৰিছে আপোনাৰ কামেৰে অসমৰ নাৰী শক্তিক লৈ কিমান আশাবাদী বা নাৰীসকলক লৈ যি পৃথক অধিকাৰৰ কথা কোৱা হয় বা যিবিলাক কথা কোৱা হয় আপুনি এইবিলাক সমৰ্থন কৰেনে বা নাৰী শক্তিক লৈ কি কয় আপুনি খুব সুন্দৰ প্ৰশ্ন সুধিছে মই এই নাৰী শক্তিক লৈ অলপতে এখন কবিতা লিখিছিলোঁ আৰু সেই কবিতাটো এখন কিতাপত প্ৰকাশ পাইছে কিতাপ এখনত প্ৰকাশ পাইছে 1000 কবিৰ কবিতা বুলি এখন কিতাপ আছিলে তাতে সেই নাৰীৰ কবিতাটো প্ৰকাশ পাইছে আচলতে নাৰীক দুৰ্বলা অবলা বুলি কয় কিন্তু আমি দেখোন দেখি আহিছোঁ যুগে যুগে মহাভাৰতৰ যুগৰ পৰাই ক'তনো নাৰী অবলা নাৰী সেই বুৰঞ্জীৰ ক্ষেত্ৰতেই হওক মূলা গাভৰুৰ পৰা আৰম্ভ কৰি আপোনাৰ কিমান ডাঙৰ ডাঙৰ নাৰী ওলাই পেলাই দেশক ৰক্ষা কৰিছিলে নিজৰ প্ৰাণ আহুতি দিছিলে জয়মতীয়ে কি কৰিছিলে তেওঁ নিজৰ বীৰত্ব নিজৰ শক্তিৰে নিজেই তেওঁ স্বামীৰ কথা লুকুৱাই পেলাই স্বামীক ৰক্ষা কৰিছিলে কিন্তু নিজেই জেৰেঙা পথাৰত শাস্তি খাই মৃত্যুবৰণ কৰিছিলে গতিকে নাৰীক কেনেকৈ আমি মানে অবলা বুলি ক'ম কিন্তু এতিয়া বৰ্তমান যুগত দেখা গৈছে নাৰী শক্তিটো অন্যতম আমাৰ নাৰীৰ উদাহৰণ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ তাৰ নিৰুপমা বৰগোহাঁই বাইদেউ নাৰীবাদী লেখিকা এইসকল লেখিকাই মোক সদায় প্ৰেৰণা দি আহিছে আৰু এইসকল লেখিকাৰ প্ৰেৰণাৰে মই কি কৰিছোঁ নিজেই মই লিখিত নিজৰ সাহিত্যত মনোনিৱেশ কৰিছোঁ লিখাত হয় আৰু আপুনি যিখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী হয় হয় আপোনাৰ সহকৰ্মীসকলৰ বা তেওঁলোকক আমি কেনেকৈ কৃতজ্ঞতা কাৰণ 1987 পৰা আপুনি কাৰ্যনিৰ্বাহ কৰি কেনেকৈ লাগিছে এইখন বিদ্যালয়ত আপোনাৰ মই যেতিয়া শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰিছিলোঁ তেতিয়াই মই নিজেই মনে প্ৰাণে প্ৰতিজ্ঞা কৰিছিলোঁ যে মই বিদ্যালয়খনৰ উন্নতি কৰিমেই আৰু সেই ক্ষেত্ৰত মই সেইখন বিদ্যালয়ৰ যথেষ্ট উন্নতি কৰিছিলোঁ লিখা মেলাৰ জৰিয়তেই হওক ল'ৰা ছোৱালীক মানে মনোনিৱেশ শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবঢ়াই লৈ আনিব পাৰি বা ৰিজাল্টৰ ক্ষেত্ৰত ঠিক সেইদৰে 2011 চনত মই এই বিদ্যালয়খনলৈ বদলি হৈ আহিছিলোঁ চৰকাৰৰ ফালৰ পৰাই মোক বদলি কৰি দিছিলে আৰু মই যিহেতু বদলি হৈ আহিছিলোঁ এইখন স্কুলত মই কি দিব পাৰিছোঁ নাজানো কিন্তু মই বহুত পাইছোঁ সকলোৰে সহায় সহযোগ অনুপ্ৰেৰণা প্ৰতিগৰাকী মোৰ সহকৰ্মীৰ সদায় অনুপ্ৰেৰণা অকল লিখাৰ ক্ষেত্ৰতে নহয় কৰ্মৰ নিজৰ শ্ৰেণীকক্ষৰ কৰ্মৰ ক্ষেত্ৰতেই নহয় সকলো ক্ষেত্ৰতে মই সদায় অনুপ্ৰেৰণা পাই আহিছোঁ আৰু তেওঁলোকে মোক সদায় আগবঢ়াই দিছে মই যদি কেতিয়াবা মোৰ লিখিব মন নাযায় তেওঁলোকে মোক অনুপ্ৰেৰণা দিয়ে লিখা তুমি আগবাঢ়ি যোৱা যিহেতু তুমি লিখিব পাৰা আৰু মই সৰুৰে পৰা কষ্ট কৰিয়ে ডাঙৰ দীঘল হৈছোঁ মোৰ মা দেউতা সৰুতে ঢুকাইছে মোৰ গোটেইকেইটা ভাইটি গতিকে তাহাঁতক মই মানুহ কৰাৰ দায়িত্বৰ পৰা বিদ্যালয়খনৰ ল'ৰা ছোৱালীক কিদৰে আগবঢ়াব পাৰি নিজস্ব প্ৰচেষ্টাৰে নিজেই কিতাপ পত্ৰ কিনি দিও মই বিদ্যালয়খনৰ কেনেকৈ উন্নতি কৰিব পাৰি আৰু হয়তো সেইকাৰণে মই 2011 চনত এই বিদ্যালয়লৈ আহিছিলোঁ আৰু 2011 চনৰ পৰা এতিয়ালৈকে প্ৰত্যেক বছৰতে অসমীয়া বিষয়ত লেটাৰ পাই আহিছে বেলেগ বিষয়ততো পাইছে কিন্তু অসমীয়া বিষয়ত বিৰতি নোহোৱা কৰি 2011 চনৰ পৰা 2018 বৰ্ষলৈকে 19 বৰ্ষ যোৱা বছৰ 19 বৰ্ষ আছিলে 19 বৰ্ষলৈকে 2 জন 3 জন 8 জন এজন প্ৰত্যেকগৰাকী মানে লেটাৰ পাই আহিছে অসমীয়া বিষয়ত আৰু মই সেইকাৰণে যোৱাবাৰ মই কীৰ্তি শিক্ষকৰ বঁটা পাইছোঁ জিলা ভিত্তিক মানে কীৰ্তি শিক্ষকৰ বঁটা পাইছিলোঁ আৰু তাৰ আগতে মই সৃষ্টিৰ পদাতিকৰ ৰত্ন বঁটা আৰু সৃষ্টিৰ পদাতিকৰ কাব্যশ্ৰী বঁটাও লাভ কৰিছিলোঁ নিশ্চিতভাৱে আমি এই সাক্ষাৎকাৰৰ সামৰণিলৈ আহিম আৰু আপোনাৰ
শিক্ষাৰ প্ৰসংগত যিখিনি কথা অৱগত কৰিলে আমি অভিভূত আপোনাৰ শিক্ষয়িত্ৰী হিচাপেও আপুনি সফল বুলি আমি ক'ব পাৰোঁ আৰু লগতে শেহতীয়াকৈ মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটি যি পঞ্জীকৃত ছ'চাইটি তেওঁলোকে বিগত 4 বছৰ ধৰি উদযাপন কৰি আছে এইবাৰ 5ম বৰ্ষ মৰমলেণ্ড অসম এৱাৰ্ডছ মা আৰু এই মাৰ তৰফৰ পৰা আপোনাৰ সাহিত্য কৰ্ম আৰু লগতে আপোনাৰ যি এগৰাকী শক্তিশালী যি আমাৰ নাৰীবাদী হিচাপে আপুনি আগবাঢ়ি আহিছে নাৰী শক্তি হিচাপে তাৰ প্ৰতি স্বীকৃতি দিয়া উদ্দেশ্যে আপোনাক এক বঁটাৰে সন্মানিত কৰিব বিচাৰিছে অহা 3 আগষ্টত জিলা পুথিভঁৰালত এই বঁটা প্ৰাপ্তিৰ খবৰে আপোনাক কেনেদৰে উৎসাহিত কৰিছে আৰু মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটি আৰু মৰমলেণ্ড অসম এৱাৰ্ডছলৈ আপুনি কেনেদৰে এই মুহূৰ্তত আপোনাৰ শুভেচ্ছা জ্ঞাপন কৰিব হয় আপোনালোক সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ ইমান এটা মহান অনুষ্ঠান আপোনালোকে চলাই নিছে আৰু এনেকৈ লেখক সাহিত্যিক বা আপোনালোকৰ যি ক্ষেত্ৰত আপোনালোকে বৰঙণি যোগাইছে যিসকল ব্যক্তিক পুৰস্কৃত কৰিছে সেইসকলৰ সঁচাই জীৱনলৈ আপোনালোকে প্ৰেৰণা আনি দিছে আচলতে সাহিত্যিক কবি সকলোৱে যে লিখা মেলা কৰি একো মানে পুৰস্কাৰ বিচাৰি লিখা মেলা নকৰে কিন্তু তথাপিতো যদি তেওঁলোকৰ কৰ্মৰ কিবা স্বীকৃতি পায় তেওঁলোকে দুগুণ উৎসাহেৰে কৰ্ম কৰিবৰ কাৰণে প্ৰেৰণা পায় আপোনালোকৰ এই বঁটাটো দিয়াৰ বাবে মই আপোনালোকক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে মই বঁটা পাবৰ যোগ্য নহয় মই কিমানখিনি নাজানো কিন্তু আপোনালোকৰ মহানুভৱতৰ কাৰণে যিহেতু এই বঁটাটো দিছে আৰু গতিকে মই আপোনালোক সকলোকে মোৰ তৰফৰ পৰা প্ৰণাম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈকে আপোনালোকে এনেকৈ সাহিত্যৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত দেখা যায় গাঁৱে ভূঞে এনেকুৱা ব্যক্তি আছে যাক মানুহে জনা নাযায় গতিকে তেওঁলোকৰ পৰিচয়ও আপোনালোকে উলিয়াই আনিবলৈ যত্ন কৰিব আৰু শেষত মই আপোনালোকৰ অনুষ্ঠানটোৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু আপোনালোকে আকৌ এনেকৈয়ে সমাজত বৰঙণি যোগাই আনকো ধন্যবাদ মানে নিজে ধন্যবাদৰ পাত্ৰ হওক আৰু আমাৰ শত শত শুভেচ্ছা আৰু আশীৰ্বাদ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকৰ অনুষ্ঠানটো দীৰ্ঘজীৱী হওক ধন্যবাদ এইখিনি বহুমূলীয়া সময় আপুনি আমাক দিলে আৰু আপোনাৰ দৰে নাৰী শক্তি অসমৰ বাবে প্ৰয়োজনীয় শিক্ষক সমাজৰ বা ছাত্ৰ ছাত্ৰী সমাজৰ বাবে প্ৰয়োজনীয় লেখক সমাজৰ বাবে প্ৰয়োজনীয় আপুনি সুস্বাস্থ্যৰে আমাৰ মাজত থাকি লেখা মেলা কৰি যাওক শিক্ষাৰে সমাজখন শিক্ষাৰ পোহৰ বিয়পক মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটি আৰু মৰমলেণ্ড অসম এৱাৰ্ডছৰ তৰফৰ পৰা আপোনাক এই বঁটা লাভৰ এই ক্ষণত শুভকামনা জ্ঞাপন কৰিছোঁ হয় ধন্যবাদ